কৃষ্ণ। বৈকুণ্ঠত আছিলে ভাগৱত, শংকৰে দিলেহি মাধৱ। সেই ভাগৱতৰ ৰসেৰে ভকতক মোহিলে নামেৰে, ভকতক মোহিলে নামেৰে। আমি আমাৰ মনৰ শক্তি বৃদ্ধি কৰিবলৈ হ'লে আমি আনে কি কৰিছে নাই কৰা তাৰ প্ৰতি খুচৰি থাকিব নালাগে আৰু দৃষ্টিগোচৰ ৰাখিব নালাগে। তেতিয়া আমাৰ মনৰ শক্তি বাঢ়ে আৰু আমাৰ মনৰ সংকল্প ভাল হয়, আৰু আমাৰ মনৰ ভাৱ ভাল হ'লে, সংকল্প ভাল হ'লে আমাৰ মনটো শক্তিশালী হয়। মন শক্তিশালী হ'লে সকলোতে কৰ্ম ভাল হয় আৰু আমাকো সকলোৱে প্ৰিয় পাত্ৰ বুলি গ্ৰহণ কৰিব। গতিকে আমি আনৰ প্ৰতি দৃষ্টি ৰাখিব নালাগে, আমি নিজেই ভাল হৈ দেখুৱাব লাগে, আনৰ পৰা ভাল বিচাৰিব নালাগে। আমি ভাল হৈ